এয়া নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি নিশাৰ প্ৰথম খবৰ দিগবৈত অসম জাতীয় পৰিষদ দলত যোগদান সমাৰোহত শতাধিকৰ যোগদান অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু দিগবৈ সমষ্টি আঞ্চলিক সমিতিৰ সহযোগত দিগবৈত আয়োজিত যোগদান সমাৰোহত বিশেষকৈ মাকুম আৰু বুঢ়ীডিং মৌজাৰ বিভিন্ন অঞ্চলৰ 5 শতাধিক লোকে অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ইজৰাইল নন্দই পৌৰোহিত্য কৰা যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অনুপ ফুকন আনগৰাকী উপসভাপতি ডক্টৰ দিলীপ ভূঞাই দলৰ নীতি আদৰ্শৰ বিষয়ত চমু ভাষণ প্ৰদান কৰে অসম জাতীয় পৰিষদৰ সভাপতি ৰুণজ্যোতি গগৈয়ে সদ্য দলত্যাগী বিজেপি মণ্ডল পৰ্যায়ৰ নেতা সুৰেশ ভূমিজ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক অভিজিৎ দহোটীয়া অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত শইকীয়াৰ পুত্ৰ ব্যৱসায়ী গীতাৰ্থ শইকীয়াকে ধৰি শতাধিক লোকক পৰিষদৰ প্ৰতীক চিহ্ন থকা গল বস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনায় আজি নিশাৰ দ্বিতীয়টো খবৰ উত্তৰ পশ্চিম যোৰহাটৰ গৰু মহ চোৰৰ সন্ত্ৰাস উদ্ধাৰ হোৱা দুটা মহ আজি হাজিৰ কৰা হ'ল যোৰহাট থানাত দুটা চুৰি হোৱা এহাল মহ উদ্ধাৰৰ পাছতে হাজিৰ কৰা হ'ল যোৰহাট সদৰ থানাত তদন্তকাৰী বিষয়াৰ সন্মুখত মহহাল হাজিৰ কৰাৰ পাছত মহৰ গৃহস্থক মাতি আনি চিনাক্ত কৰা হয় বৃহস্পতিবাৰে ৰাতি খুটিত বান্ধি থোৱাৰ পৰা অৰুণ নেওগ নামৰ লোকজনৰ এই মহহাল চুৰি হৈছিল যোৰহাট আৰক্ষীয়ে অভিযান চলাই তিনিটাকৈ চোৰক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে ক্ৰমে মাইনা ওৰফে চিন্ময় বৰঠাকুৰ ৰবিন মিলি আৰু এজন আৰক্ষীয়ে বোকাখাটৰ পৰা মহহাল উদ্ধাৰ কৰি আজি পুৱা যোৰহাট থানাত হাজিৰ কৰায় মহহাল বান্ধি ৰখা হৈছে যোৰহাট আৰক্ষী থানাৰ সমীপত যোৰহাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মাইনা নামৰ এখন ভাতৰ হোটেল খুলি মাইনাই চলাই আহিছিল গৰু মহৰ চোৰাং বেহা উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা দগাঁও আদি অঞ্চলত কৃষক ৰাইজৰ গৰু মহ চুৰি কৰি সন্ত্ৰাস চলাই আহিছে এই চুৰি চক্ৰটোৱে উদ্ধাৰ হোৱা মহ দুটাৰ ফটোটোই আদালতত দাখিল কৰিব আৰক্ষীয়ে আজি নিশাৰ তৃতীয়টো খবৰ ঘৰে ঘৰে ত্ৰিৰংগা স্বাধীন ভাৰতৰ প্ৰতিজন ভাৰতীয়লৈ এক আহ্বান ৭৮ সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানৰ প্ৰতি দেশজুৰি দেখা গৈছে ব্যাপক সঁহাৰি আজি কামৰূপ জিলাৰ সদৰ আমিনগাঁওতো হৰ ঘৰ ত্ৰিৰংগাৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ গ্ৰহণ কৰা হয় কেইবাটাও কাৰ্যসূচী কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয় উলিয়াই চাইকেল আৰু বাইক ৰেলী সুদীৰ্ঘ চাইকেল ৰেলীত বিভিন্ন বিদ্যালয়ৰ বহু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ইফালে প্ৰায় 15 কিলোমিটাৰ জোৰা মটৰচাইকেল ৰেলীত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে কামৰূপ জিলাৰ আয়ুক্তই চাইকেল ৰেলী উদ্বোধন কৰি সকলোকে ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনায় ইফালে কামৰূপ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে উলিওৱা মটৰচাইকেল ৰেলী উদ্বোধন কৰে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত নীতা বিনোদ উৱাৰীয়ে কামৰূপ জিলা পৰিবহণ বিষয়া মনোজ কুমাৰ চৌধুৰীয়ে নেতৃত্ব দিয়া বাইক ৰেলীত বহু বিষয়া কৰ্মচাৰীও অংশগ্ৰহণ কৰে আজি নিশাৰ চতুৰ্থটো খবৰ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভটিয়াপাৰা চুৰিকাণ্ড একেটা দিনতে ভটিয়াপাৰাৰ কেইবাটাও স্থানত চুৰি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গত দিনৰ ভাগতে গীতা বৰা নামৰ মহিলাগৰাকীৰ বাসগৃহত চোৰে চলাই চাফাই অভিযান বিশেষ কামত গুৱাহাটীলৈ পৰিয়াল সহিতে গৈছিল গীতা বৰা নামৰ মহিলাগৰাকী নিশা ঘৰত উপস্থিত হোৱাৰ পাছতে চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় গীতা বৰা তলা ভাঙি মূল দ্বাৰেৰে প্ৰৱেশ কৰে চোৰ আনুমানিক লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু অন্যান্য সামগ্ৰীসহ লুটি নিয়ে চোৰে ছমাহ পূৰ্বেও গীতা বৰাৰ বাসগৃহতে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা পুনৰ একে স্থানত সংঘটিত হোৱা ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে নিশা ভটিয়াপাৰাৰ আন এক স্থানৰ পৰা 7টা ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰি কৰি নিয়ে চোৰে ঘটনাস্থলীত জয়সাগৰ আৰক্ষী দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আজি নিশাৰ পঞ্চমটো খবৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত শিৱসাগৰ জিলাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৃষক মুক্তি ছাত্ৰ মুক্তিৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ স্থাপনৰ পাছতেই বিদ্যুৎ মাচুল বৃদ্ধিৰ অভিযোগত ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুছা মুৰ্দাবাদ শ্লোগানেৰে উত্তাল শিৱসাগৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ নন্দিতা গাৰ্লুছা গো বেক শ্লোগানেৰে উত্তাল পৰিৱেশ বিষয়া ঠিকাদাৰ মিলি সাধাৰণ জনতাক লুণ্ঠনৰ অভিযোগ কৃষক মুক্তিৰ শীঘ্ৰেই বিদ্যুৎ মাচুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি আজি নিশাৰ ষষ্ঠটো খবৰ কলিয়াবৰ মোৱামৰি দলংঘাট অমৰনাথ মন্দিৰত মহাদেৱক আৰাধনা হাজাৰ হাজাৰ ভক্তৰ সমাগম
পবিত্ৰ শাওন মাহৰ অন্তিমটো সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰৰ বিভিন্ন শিৱ মন্দিৰৰ দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰাৰ বাবে অজস্ৰ ভক্তৰ সোঁত বয়। কলিয়াবৰ মোৱামাৰী দলং ঘাট অমৰনাথ মন্দিৰতো শাওন মাহৰ শেষৰটো সোমবাৰে দেখা যায় অগণন ভক্তৰ ভিৰ। প্ৰতি বছৰৰ দৰে এইবাৰো মন্দিৰটোত লগতে বাগজান খুঁটিৰ ওপৰত গণেশ দেৱালয় প্ৰতিমা স্থাপন কৰি সজাই পৰাই তোলা হয়। মন্দিৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে প্ৰায় 10,000 দৰ্শনাৰ্থী ভক্তক আগবঢ়োৱা হয় প্ৰসাদ আৰু ভোগ। আজি নিশাৰ সপ্তমটো খবৰ। কলিয়াবৰ মিছাত মৃতদেহ উদ্ধাৰ। মিছা নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ। মিছাৰক্ষীয়ে পানীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। পিননত চেলোৱাৰ কামিজত থকা মহিলাগৰাকীৰ 3 দিনমানৰ পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ। মঙলবাৰে পুৱা 7 বজাত স্থানীয় লোকে মৃতদেহটো মিছা নদীত উপঙি থকা দেখি মিছা আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে প্ৰায় 35 বছৰীয়া মহিলাগৰাকী। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। আজি নিশাৰ অষ্টমটো খবৰ। কলিয়াবৰত 4-লেন দাবী সমিতিৰ উত্তাল প্ৰতিবাদ। কলিয়াবৰ বাণিজ্যিক কেন্দ্ৰ জখলা বন্ধৰ মাজেৰে 4-লেনযুক্ত পথ নিৰ্মাণৰ দাবীত কলিয়াবৰ তিনিআলিত উত্তাল প্ৰতিবাদ। কলিয়াবৰ তিনিআলি কলিয়াবৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সন্মুখত কেইবাটাও জাতীয় সংগঠনৰ সহযোগত 4-লেনযুক্ত পথ নিৰ্মাণ দাবী সমিতিয়ে জখলা বন্ধৰ মাজেৰে নিৰ্মাণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। জখলা বন্ধক একাষৰীয়া কৰি এক বৃহৎ কৃষিভূমি, জলাশয়, চিকনি চাহ বাগিচাৰ মাজেৰে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বিৰুদ্ধে আজি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰে। প্ৰতিবাদকাৰীসকলে নিজৰ দাবীৰ সমৰ্থন আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে বহু সময় ধৰি উত্তাল কৰি ৰাখে কলিয়াবৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ৰাজপথ। নিজৰ দাবীৰ সমৰ্থনত কলিয়াবৰ মুখ্যমন্ত্ৰীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে। আজি নিশাৰ নৱমটো খবৰ। এক বিগ ব্ৰেকিং নিউজ। ছ'চিয়েল মিডিয়াত খলকনি। স্বয়ম্ভু জাতীয় সংগঠনৰ মুখা খুলিবলৈ আৰম্ভ কৰিছে সংগঠনৰ এছাম নেতাই। শিৱসাগৰ সৃষ্টি হৈছে এই খলকনিৰ। ONGCত গাড়ী নিবিদাক লৈ যাদৱ গগৈৰ বিস্ফোৰক ফেচবুক পোষ্ট। 372খন গাড়ী নিবিদা চলি থকাৰ মাজতে নিগমত এটা ছাত্ৰ সংগঠনৰ নেতাসকলে আজি গোপন বুজাবুজিত মিলিত হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ নেতাগৰাকীৰ। আপুনিও ভাবিবলৈ বাধ্য হ'ব জাতীয় সংগঠনসমূহৰ এইসমূহ কৰ্মকাণ্ড দেখিলে। এটা প্ৰশ্ন হৈছে কোন সঁচা আৰু কোন মিছা। অসমীয়া যুৱ মঞ্চৰ নেতা যাদৱ গগৈ অভিযোগ অনা অনুসৰি ONGCৰ সৈতে গোপন বুজাবুজিত মিলিত হোৱা ছাত্ৰ নেতাসকলৰ সবিশেষ ৰাজহুৱা কৰিবলৈ সক্ষম হ'বনে, যাক লৈ শিৱসাগৰত এতিয়া চেপা উত্তেজনা বিৰাজ কৰিছে। আজি নিশাৰ দশমটো খবৰ। ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি। অসমৰ প্ৰান্তে প্ৰান্তে মহিলা নিৰুদ্দেশৰ ঘটনা। নাজিৰাৰ বৰতল তিনিআলিৰ পৰা এগৰাকী প্ৰাপ্তবয়স্ক মহিলা নিৰুদ্দেশ হৈছে। সন্ধানহীন প্ৰাপ্তবয়স্ক মহিলাগৰাকীৰ নাম ছৈয়দা জাহানাৰা বেগম। অভিযোগ অনুসৰি বিগত 11 আগষ্টৰ পুৱা 6:30 পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী আৰু সদাশয় ব্যক্তিয়ে যদি তেওঁক দেখা পায় তেন্তে স্থানীয় আৰক্ষী অথবা 6001735499 নম্বৰত যোগাযোগ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালৰ লোকে আহ্বান জনাইছে। আজি নিশাৰ একাদশটো খবৰ। স্বাধীনতা দিৱসলৈ আৰু মাজত মাত্ৰ এটা দিন বাকী। শিৱসাগৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে সাঁতোৰ প্ৰতিযোগিতা। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা শিৱসাগৰ ছুইমিং ছ'চাইটিৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভিত্তিত অনুষ্ঠিত আন্তঃবিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাখনত 2 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সাঁতোৰ প্ৰতিযোগিতাখন অৰ্জুন ভোগেশ্বৰ বৰুৱাকে ধৰি বহু সংখ্যক প্ৰবীণ ক্ৰীড়াবিদে উপভোগ কৰাৰ লগতে খেলুৱৈসকলৰ প্ৰতি জনাই শুভেচ্ছা। বিশেষকৈ সাঁতোৰবিদসকলে জাতীয় পতাকা লৈ প্ৰদৰ্শন কৰা সাঁতোৰ শৈলীয়ে উপস্থিত দৰ্শকক মুগ্ধ কৰি তোলে। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ, যোৰহাটৰ পৰা প্ৰাণ মেধি, আমিনগাঁৱৰ পৰা মিতালী দাস, কলিয়াবৰৰ পৰা অনুপ বৰা আৰু চৰাইদেউৰ পৰা ফাৰহান লস্কৰ। ৰিপৰ্ট আছাম লাইভ 7।